হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল ইয়ৰ জব ইন আছাম। তো মই আজি অলপ আগতেই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাতে কৈছিলোঁ যে GT আৰু PGTৰ যি ফলাফল বা ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্ট 16 অথবা 17 তাৰিখে প্ৰকাশ কৰা হ'ব। তো মই অলপ আগতেই ভিডিঅ'টো আপলোড কৰিছিলোঁ, কিন্তু এতিয়া একদম কনফাৰ্ম হৈ গ'ল। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ ফেচবুক পেজত তেওঁ নিজে পোষ্ট কৰিছে। তো কি লিখিছে মই আপোনালোকে এবাৰ পঢ়ি শুনাই আছোঁ। তো ইয়াতে লিখিছে, মহোদয়, স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গতি অব্যাহত ৰাখি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পৰীক্ষাৰ ফলাফল অহা 17 অক্টোবৰ 2025 তাৰিখে ঘোষণা কৰা হ'ব। প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আগন্তুক উজ্জ্বল ভৱিষ্যতৰ বাবে মোৰ শুভকামনা জ্ঞাপন কৰিলোঁ। তো আপোনালোকে ইয়াত নিশ্চয় দেখিছে, ইয়াত এইটো একো ফেক নহয়, মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো অফিচিয়েল পেজ হয়। তো এইটো আপোনালোকে একেবাৰে কনফাৰ্ম বুলি ধৰি ল'ব পাৰে। আপোনালোকৰ মাজত যিটো সংশয় আছিল বা যিটো ৰিজাল্ট লৈ আপোনালোকৰ বিভ্ৰান্তি যে আছিল যে কনফাৰ্ম ডেট এটা কিয় মুখ্যমন্ত্ৰী মহোদয়ে নকয়, তো অৱশেষত আপোনালোকক একেবাৰে কনফাৰ্ম কৰি দিলে যে 17 অক্টোবৰৰ দিনা আপোনালোকে আপোনাৰ GT আৰু PGTৰ ফলাফল আপোনালোকে পাই যাব। তো আৰু তাৰপিছতে DEEৰ যি 5550টা পদৰ যি ফাইনেল লিষ্ট, সেই ফাইনেল লিষ্ট 20 অক্টোবৰ অথবা 21 বা 19-20-21 মষ্ট প্ৰবাবলি 20 তাৰিখৰ আগতেই প্ৰকাশ কৰিব। আপোনালোকে এইটো লৈ একো টেনশ্যন কৰিব নালাগে। তো থেংক ইউ।